ফকাটিং বজাৰত আজি বতৰ বহুত ডাৱৰীয়া দেই। বৰষুণ কেৱল বৰষুণ আৰু ইয়াত গোলাঘাট জিলা ফকাটিঙত সেইকাৰণে যি বজাৰ পৰিৱেশ দেখিছেনে ৰেইনকোট চেইনকোট পিন্ধি লওঁতে দেখিছেনে এইফালে এটা উলিয়াইছে ৰেইনকোট। আজি বৰষুণত তিতি কেনেকুৱা লাগিছে? মজা লাগিছে, মজা ফৰকাটিং বজাৰ আজি বজাৰ ঠাণ্ডা দেই, একদম লেহেমীয়া আজি কাষ্টমাৰো নাই। বৰষুণত তিতিনো কোনেনো বস্তু ল'বলৈ আহিব আৰু হেলমেট পিন্ধি ল'বলগীয়া হৈছে। দেখিছেনে বৰষুণে আপোনাৰ গতি এনেকুৱা কৰিছে। এইয়া মেইন ৰোডত দেই, একদম হাই ৰোডত বহি আছে। একদম ফকাটিঙৰ থানাৰ সন্মুখত এয়া বজাৰখন আছে, আপোনাৰ থানাৰ সন্মুখতে আৰু ফকাটিং থানা। দেখিছেনে বৰষুণ জিকজিকীয়া বৰষুণ। এতিয়া পকা ধাননিৰ ওপৰত এতিয়া কণালৈকে কি বুলি কয়, এতিয়া বৰষুণ দি আছে পকা ধাননিৰ ওপৰত। কৃষকক মানে এনেকুৱা মানে হেৰি দিছে আৰু ওপৰত বৰষুণ দিছে কি ক'ব। বৰষুণ দিলে কৃষকৰ কষ্ট হ'ব। এতিয়া পথাৰত ডাঙৰি বান্ধিবলৈ বেয়া হ'ব, ধান দাবলৈ বেয়া হ'ব। তাকে আমাৰ কালিৰ পৰা ধান দাইছিলেই, আজি ধান এতিয়া পথাৰতে পৰি আছে। আৰু ধান হ'ব মানে ৰ'দটো নিদিলেতো ধান আৰু সেইখিনি গজালি মেলিব দেই, একদম এযোৰ চিধা কথা। এইবাৰ মানে কৃষকক একেবাৰে হাতে কপালে পাইছোঁ আৰু মানে এতিয়া গামোচা বান্ধিব লাগিব পেটত। দেখিছেনে বতৰ এনেকুৱা পৰিৱৰ্তন হ'লে কি হ'ব আৰু সেইফালে আপোনাৰ বানপানীয়ে চেচ কৰিলে আৰু এতিয়া ধানৰ ওপৰত পথাৰৰ ওপৰতে পৰে। যি সময়ত পানী লাগে সেই সময়ত পানী নিদিয়ে, আৰু যি সময়ত পানী নালাগে সেই সময়ত পানী দিয়ে। ভগৱানৰ লীলা কি হ'ব।